জোনবিল মেলা অসমৰ মৰিগাঁও জিলাৰ জাগিৰোডৰ ওচৰৰ জোনবিল অঞ্চলত প্ৰতি বছৰে মাঘ বিহুৰ পাছত অনুষ্ঠিত হয়। ইয়াৰ ইতিহাস প্ৰায় 5 শতাব্দীৰো অধিক পুৰণি। আহোম যুগৰ সময়তে এই মেলাৰ আৰম্ভণি হৈ আজিও চলি আছে। তিনিদিনীয়াকৈ আৰম্ভ হোৱা জোনবিল মেলাই পাহাৰ ভৈয়ামৰ লোকসকলৰ সমন্বয়ৰ বাৰ্তা বহন কৰি আহিছে বৰ্তমানেও। হাজাৰ হাজাৰ মানুহৰ সমাগমেৰে উদ্ভাসিত হৈ পৰিছে জোনবিল মেলা। প্ৰথম দিনাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে। সভাত বহু বিশিষ্ট কলাকুশলী, শিল্পী, সাহিত্যিক, গণ্যমান্য ব্যক্তি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বঢ়ায়। সভাৰ মাজত বিভিন্ন অঞ্চলৰ পৰা অহা তিৱা জনগোষ্ঠীৰ লোকসকলে ভিন্ন ভিন্ন নৃত্য পৰিৱেশন কৰে। সভাত জোনবিল মেলা উপলক্ষে পদুম কুমাৰ বৰাইলীয়ে সম্পাদনা কৰা স্মৃতিগ্ৰন্থখন উন্মোচন কৰে মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে। জোনবিল মেলাৰ কথা বিশ্বত পৰিচিত বুলি মন্তব্য কৰি আয়ুক্তগৰাকীয়ে কয় যে আমাৰ পৰ্যটন ক্ষেত্ৰ হিচাপে জোনবিল মেলা বহু বছৰৰ পৰাই স্বীকৃত আৰু এই মেলাৰ যোনটো গাম্ভীৰ্য, তেওঁলোকে যোনটো পৌৰাণিক যিখিনি প্ৰথা আছে এই মেলাত যোনটো পৰিৱেশন কৰে, সেইকাৰণে মই আমাৰ উদ্যোক্তাসকলক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে সেইখিনি সংৰক্ষণ কৰিব পাৰিছে। যিখিনি আপোনালোকৰ কমিউনিটিৰ যিখিনি স্কুল আছে তাতে যদি আপোনালোকৰ কমিউনিটিৰ পৰা যদি ভলেণ্টিয়াৰ শিক্ষক নিযোগ কৰি যদি এই ছাত্ৰ ছাত্ৰীসকলক যদি ভাষাটো শিকাব পাৰে আৰু যদি তেওঁলোকৰ যিখিনি অভিভাৱক তেওঁলোককো যদি এই সচেতনতাটো আনিব পাৰে যে এই ভাষাটো লিপ্ত হৈ যাব, নহ'লে নাইকিয়া হৈ যাব, লুপ্ত হৈ যাব, নাইকিয়া হৈ যাব পাৰে। সেইকাৰণে মই ভাবোঁ যে আপোনালোকে এই বিষয়েও অলপমান চিন্তা চৰ্চা কৰিব লাগে। লগতে আমাৰ চিন্তু বৰদলৈক ইতিমধ্যে তিৱা লোকনৃত্য দেশ বিদেশত নি পেলাই যথেষ্ট তিৱাসকলৰ সুনাম অৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছে। আমাৰ গৌৰৱ তেখেতক আমি এখন তিৱা ভাষাৰে আদৰণি জনাইছোঁ। বিভিন্ন সাংস্কৃতিক দিশৰ ব্যৱস্থাসমূহ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত তেখেতেও আমাৰ লগত সহযোগ কৰি আহিছে। ধন্যবাদ। প্ৰহ্লাদ। খাৰবিল বিষয়ক পুস্তিকাখন উন্মোচন কৰে অসম উন্নতি সভাৰ সম্পাদক অতনু কুমাৰ শৰ্মাই। সভাত বুৰঞ্জীবিদ নাৰায়ণ কুমাৰ ৰাডু কাকতিয়ে জোনবিল মেলাৰ অতীত সুঁৱৰি কয় যে জোনবিল মেলাৰ লক্ষণীয় দিশ হ'ল বিনিময় প্ৰথা। বিনিময় প্ৰথাৰ অৰ্থ হ'ল আপোনাৰ পাহাৰৰ আমাৰ ভাই ভনীসকলে তেওঁলোকৰ ঘৰত উৎপাদিত
যিবিলাক মানে কৃষিজাত সামগ্ৰী সেইবিলাক ইয়াত লৈ আহিব আৰু আমাৰ থলুৱা মানুহবিলাকে পিঠা পনা শুকান মাছ চেনা মাছ দি তেওঁলোকৰ লগত মানে সাল সলনি কৰিব। এইটোৱে হ'ল আপোনাৰ বিনিময় প্ৰথা। আৰু জোনবিল মেলাখন সেই 600 শতিকাৰ পৰাই আৰম্ভ হৈ আছে, চলি আছে আৰু চলি থাকিব। গোভাত এনেকুৱা এজন প্ৰতাপী ৰজা আছিল, ছত্ৰসিং সিংহ বুলি কয়। তেখেতে মানে তেখেতৰ দিনত সেই সময়ত ব্ৰিটিছৰ সময় আছিল, মানে ৰজাৰ অনুমতিত ব্ৰিটিছ চৰকাৰৰ সেনা বিষয়া আহি গোভা ৰেঞ্জত প্ৰৱেশ কৰি মানে ৰাস্তা বনাবৰ কাৰণে জৰীপ কৰিছিল। তাৰ পৰা গোভাৰ যি ৰাজকটকী আছিল, যি চোৰাংচোৱা আছিল, তেওঁলোকক ধৰি লৈ গ'ল। চাৰিজনক ধৰি নি আপোনাৰ ৰজাক সোধাওঁতে ৰজাৰ বিনা অনুমতি ৰাজ্যত মানে প্ৰৱেশ কৰাৰ কাৰণে তেওঁলোকক প্ৰাণদণ্ডৰ নিৰ্দেশ দিয়া হ'ল। 1835 চনত কেপ্টেইন লিষ্টাৰে আহি গোভা দখল কৰে আৰু গোভা ৰাজ্য তেওঁলোকৰ মানে অধীনলৈ লৈ যায়। এয়া হ'ল মানে ইয়াৰ আৰু এই গোভা ৰাজ্য যেতিয়া আছিল তেতিয়া কিন্তু অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা হোৱা নাছিল। ইয়াৰ বহু শতিকাৰ পিছত আহিছে। আহোমসকলেও আহি তিৱাসকলৰ ৰাজ্য মানে আক্ৰমণ কৰিছিল। তিৱা মহাভাৰতৰ যুদ্ধ 17 দিন হৈছিল, কিন্তু তিৱাসকলে 120 দিন আহোমৰ লগত যুদ্ধ কৰি তেওঁলোকক প্ৰতিহত কৰিছিল আৰু যুদ্ধত পৰাস্ত কৰিছিল। কিলিংকুৰ বুলি কয়, কিলিং নদীৰ ঘাটত তেওঁলোকক পৰাস্ত কৰি পঠাইছিল। আৰু তাৰ বিনিময়ত গোভাৰ যিবিলাক সৈন্য আছিল, সেই সৈন্যবিলাকে তেওঁলোকৰ মানে ঘূৰি গৈ তেওঁলোকৰ ৰজাই বিচাৰ কৰি 12টাকৈ নাহৰ গছৰ টাঙোনে তেওঁলোকক কোষ ফুৰাইছিল। জোনবিল মেলাখন বিশ্বৰ দৰবাৰত মানে স্থান পোৱা কৰিবৰ কাৰণে আমি এটা প্ৰচেষ্টা চলাই আছোঁ। সেইটোৱে সভাত অসম সৌৰভ বঁটা প্ৰাপক নৃত্যগুৰু নাদিৰাম দেউৰী, বড়ো সাহিত্য সভাৰ বিষয়ববীয়া ৰমেশ স্বৰ্গীয়াৰী, বিশিষ্ট সমাজকৰ্মী জগদীশ প্ৰসাদ আগৰৱালা, প্ৰবীণ কুমাৰ ডেকাকে ধৰি বহু গণ্যমান্য ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। আজি এই সুন্দৰ পবিত্ৰ অনুষ্ঠানটোত নিজকে উপস্থিত থাকিবলৈ পাই মই অতি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু মই বহুদিনৰ পৰাই জাগিৰোড, মৰিগাঁও, মায়ং আদি অঞ্চলত তিৱাসকলৰ লগত মোৰ এটা ওতঃপ্ৰোত সম্বন্ধ হৈ আছে। বিভিন্ন দায়িত্বত মই ইয়াত কাম কৰিবলৈ সুবিধা পাইছোঁ আৰু তেখেতসকলৰ বিকাশৰ যাত্ৰাত মই নিজকে সহযাত্ৰী হিচাপে থাকিবলৈ পাই নিজকে গৌৰৱ আৰু মই এটা ভগৱানে দিয়া সুবিধা বুলি মই গ্ৰহণ কৰিছোঁ। সভাৰ আঁত ধৰে গোভা দেউৰজা জোনবিল মেলা সমিতিৰ সম্পাদক জোৰসিং বৰদলৈয়ে। সভাৰ মাজে মাজে তিৱাসকলৰ বৰ্ণিল নৃত্য গীতে জোনবিল মেলাথলী মুখৰ কৰি তোলে। মেলাথলীত তিৱাসকলে ব্যৱহাৰ কৰা কেইটিমান ঘৰৰ আৰ্হি প্ৰদৰ্শন কৰে। এয়া মেলাথলীত তিৱাসকলৰ নবাৰ, অৰ্থাৎ তিৱাসকলে পূজা পাৰ্বণৰ নীতি নিয়ম কৰা বৰঘৰ। মাৰুঘৰ অৰ্থাৎ খেতি কৰি থাকোঁতে
ভাগৰ লাগিলে জিৰণি লোৱা ঘৰ। টঙি ঘৰ পথাৰত চৰাই খেদাৰ বাবে ব্যৱহাৰ কৰা হয়। ডেকাচাং অৰ্থাৎ সভা সমিতি পতা হয়। এই ডেকাচাঙত মহিলাসকলে প্ৰৱেশ কৰিব নোৱাৰে। জোনবিল মেলাৰ মূল উদ্দেশ্য আছিল পাহাৰীয়া জনগোষ্ঠী আৰু সমতল অঞ্চলৰ মানুহৰ মাজত শান্তি, সম্প্ৰীতি আৰু বাণিজ্যিক সম্পৰ্ক গঢ়ি তোলা। অসম সৌৰভ বঁটা প্ৰাপক নৃত্যগুৰু নাদিৰাম দেউৰীয়ে কয় এনেদৰে। জোনবিলখন জন্ম হোৱাৰ কাহিনী আমি এতিয়াও উদঘাটন কৰিব পৰা নাই। জোনবিল কেতিয়া আৰম্ভ হৈছিল আমি এইটো জানো 600 খ্ৰীষ্টাব্দত গোভা ৰজাৰ জন্ম হৈছিল। গোভা ৰজাই বিভিন্ন ঠাইত ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে। তাৰ পৰা তেনেকৈ ঘূৰি ঘূৰি আহি অৱশেষত গোভাত ৰাজধানী পাতিলে। গোভাত ৰাজধানী পতাৰ পিছত কিছু আহুকালে দেখা দিয়াৰ বাবে আৰু গোভাৰ পৰা জাগিৰোডৰ নখোলালৈ ৰাজধানী তাৰ পৰা উঠাই আনিলে আৰু তাৰ পৰাই বৰ্তমানলৈকে এই জোনবিল মেলা পৰিচালিত হৈ আছে ৰজাৰ নিৰ্দেশত। আৰু এই জোনবিল মেলা অনুষ্ঠিত কৰাৰ কেইটামান পৰম্পৰা আছে। আজি বৃহস্পতিবাৰে ৰজাৰ জোনবিলৰ মাছেৰে নোৱান ভাত খাইছে আৰু এই নোৱান ভাত খাবৰ কাৰণে পাহাৰৰ পৰা যিবোৰ আমাৰ তিৱা, বড়ো, কাৰ্বি, গাৰো, খাচী লোক যিসকল আহে, শাক পাচলি লৈ আহে পাহাৰত উৎপন্ন হোৱা, এই শাক পাচলিসমূহ গোভা ৰজাক কৰ হিচাপে ইয়াত আগবঢ়ায় আৰু সেই পাহাৰত উৎপন্ন হোৱা আদা, কচু, শাক চব্জিৰে আজি গোভা ৰজাই ইয়াত ন ভাত খাইছে। আৰু ন ভাত খোৱাৰ এই লক্ষ্য উদ্দেশ্যতেই ইয়াত সকলোৱে একগোট হয়। আৰু পূৰ্বতে একেবাৰে ইয়াত মানুহ নগণ্য আছিল। আমি সৰুতে দেখিছিলোঁ ইয়াত কোনো বজাৰ নাছিলে। ক্ৰমান্বয়ে আহি আজি বৰ্তমান অৱস্থা পাইছে আৰু ই বিশ্বৰ ভিতৰত এক লেখত ল'বলগীয়া বিনিময় প্ৰথা একমাত্ৰ গোভা ৰাজ্যতে প্ৰচলিত হৈ চলি আছে। আৰু পাহাৰ ভৈয়ামৰ ই এটা সম্প্ৰীতি গঢ়ি তুলিছে। আমি সকলো জাতি ধৰ্ম নিৰ্বিশেষে এই মেলাত আহি আমি ৰজাৰ এই জোনবিল হাটখনক আমি সুন্দৰকৈ সজাই পৰাই শান্তি সম্প্ৰীতিৰে আমি ইয়াত অটুট ৰাখিবলৈ আমি সক্ষম হৈছোঁ। সকলো শ্ৰেণী ৰাইজে গোভা ৰজাক সন্মান জনাই আহিছে আৰু ভৱিষ্যতলৈকেও সন্মান জনাই যাব। আৰু ইয়াৰ যিটো বিনিময়, এই বিনিময় প্ৰথাটোত আমি দেখিবলৈ পাইছোঁ এতিয়া পাহাৰৰ পৰা যিখিনি আমাৰ জনজাতি মানুহ, তিৱাৰ লগতে বিভিন্ন জনজাতিৰ মানুহ পাহাৰত উৎপন্ন হোৱা আদা, কচু, কোমোৰা, লাও আদি লৈ আহে। ইয়াৰ লগত ভৈয়ামৰ ৰাইজৰ লগত সাল সলনি কৰে। কিন্তু আমি এইটোত অলপ দেখিবলৈ পাইছোঁ সাল সলনি কৰাৰ সময়ত ভৈয়ামৰ যিখিনি সান্দহ, চিৰা, পিঠা এইখিনি ইমান মানদণ্ডৰ নহয়। আৰু আমি এই কমিটিকো আমি অনুৰোধ কৰিছোঁ, আগৰ পৰাও কৰিছোঁ, এতিয়াও কৰিছোঁ যে আমাৰ পাহাৰৰ পৰা ইমান কষ্ট কৰি মানুহবোৰ আহে বিনিময় কৰিবৰ কাৰণে, তেওঁলোকে যাতে উপযুক্ত সুস্বাস্থ্যৰ ভাৱে নিৰ্মিত কৰা সান্দহ, চিৰা, পিঠা এইবোৰৰ লগতে যাতে সাল সলনি বিনিময় কৰে, এইটো এটা মোৰ পৰামৰ্শ থাকিল। আৰু আমি আশা কৰিম যে এই মেলাখন আগতে আছিলে জোনবিল হাটৰ পিছত মেলা হৈছে। এই মেলাটোৱে একেবাৰে বহুত ডাঙৰ মেলালৈ পৰিণত কৰিছে। আমি যিটো পৰম্পৰাটোৰ ওপৰত বেছি গুৰুত্ব দিবৰ কাৰণে মই মেলা সমিতিকো অনুৰোধ জনাম, মই তিৱা ৰাইজকো মই অনুৰোধ জনাম, সকলো শ্ৰেণীৰ ৰাইজকো আমি অনুৰোধ জনাম যাতে আমি পৰম্পৰাটো অধিক ইয়াতকৈ আৰু শক্তিশালী কৰিব পাৰোঁ, এই লৈ মোৰ অনুৰোধ থাকিল। পাহাৰৰ পৰা অহা এই জনগোষ্ঠীয় লোকসকলে লাও, আদা, আলু, কচু, জলকীয়া, পিঠা পনা, জলপান, লাড়ু, শুকান মাছ ইত্যাদিৰ সামগ্ৰী আদান প্ৰদান কৰি বিনিময় প্ৰথা আজিও জীয়াই ৰাখিছে। পাহাৰৰ পৰা অহা এই তিৱা লোকসকলক মামা মামী বুলি সম্বোধন কৰা হয়। এওঁলোকে আগদিনাই সামগ্ৰীসমূহ লৈ অস্থায়ী ঘৰ সাজি থাকেহি। আহক
তেওঁলোকে কি কয় জানি লওঁ। এয়া আজি আমি আহি জোনবিল মেলাত উপস্থিত হৈছোঁহি আৰু এই জোনবিল মেলাৰ প্ৰধান উদ্দেশ্যই হৈছে বিনিময় প্ৰথা। আজি বিনিময় প্ৰথাৰ কাৰণে এওঁলোক পাহাৰৰ পৰা আহি পেলাই এওঁলোকে ৰাতি আহি ইয়াতে আহি বাহৰ পাতি আছে। আহক তেওঁলোকৰ সৈতে অলপ কথা পাতোঁ। আমাৰ ইয়াত জোনবিল মেলাৰ মাঘৰ বিহুত হয়। আমাৰ গোভা দেউৰজাই জোনবিল মেলা তেখেতসকলে পাতে আৰু অহাকালিলৈ পুৱা 5 বজাত জোনবিল মেলাত বিনিময় প্ৰথা হ'ব। আমি জলকীয়া এনেকৈ আমাৰ বিভিন্ন ধৰণৰ পাহাৰত পোৱা খাদ্য, এইটো আলু, কচু, তাৰপিছতে ৰঙা কোমোৰা, জহা কোমোৰা, শিল কোমোৰা, জাৰু যিবিলাক আড়ত হয় আৰু মানে এনেকৈ আৰু বিভিন্ন ধৰণৰ বস্তু মানে আমাৰ পাহাৰত যিবিলাক পোৱা যায়, আদা, হালধি, ৰঙালাও, মানে এই বস্তুখিনি মানে আমাৰ পাহাৰৰ মামা মামীসকলে লৈ আহে আৰু মানে ইয়াত আহি হেনো থলুৱা যিখিনি আমাৰ তিৱা সম্প্ৰদায়ৰ মানুহ আছে আৰু বিভিন্ন ধৰণৰ জাতি আছে, তেখেতসকলে আহি হেনো আমাৰ লগত বিনিময় প্ৰথাত ভাগ লয়। আমি বিনিময় কৰোঁ। বিনিময় প্ৰথাৰ পিছতেই তেখেতসকলে ইয়াত বিলত মাছ মাৰিব। বিলত মাছ মাৰি দেওবাৰলৈকে গোভা দেউৰজাই ইয়াত বিহু পাতিব। মোৰ নাম নমলামচি, গাঁওখন পালিখুঞ্জি, মোৰ পাহাৰৰ। আজি ৰাতি আমি ঘৰৰ পৰা ওলাওঁতে 12টামান বাজিৰ পৰা ওলাই আছিলোঁ। তাৰপিছত আহি ইয়াতে পোহৰ নোহোৱাকৈ আহি পালোঁ। এতিয়া আহি পেলাই খৰ চৰ বনালোঁ। খৰ চৰ বনাই পেলাই ৰেডি কৰিলোঁ। চব বস্তু আনিম, বিক্ৰী নকৰোঁ। আমি ইয়াত সলাবৰ কাৰণে যি বস্তু আমি ইয়াত সলাম। আমাৰ গাঁৱত মানে কমেছে 20-25জনমান মানুহ আহিছে আৰু বেলেগ বেলেগ গাঁৱৰ আমাৰ ইয়াত যিমানখিনি ইয়াত আছে আমাৰ পাহাৰৰ মানুহ আহে। ৰাতি আহি পেলাই ইয়াত নিজে খৰ বনাই লৈছে। ইয়াত আমাৰ পাহাৰৰ মানুহ বহুত বস্তু আনে। আমাৰ ইয়াত জলকীয়া, আটা আৰু কচু আৰু আমাৰ জংঘলী বস্তু কিছুমান আনে। এই টাইনিলাই বুলি ক'ব আৰু ল চাহ বুলি ক'ব। সেইবিলাক চব জংঘলৰ আগতে বিচাৰি পেলাই গোটাই পেলাই সিহঁতে মানে লৈ আনে। এইবিলাক বস্তু থলৰ আমাৰ ইয়াৰ প্লেনচটৰ মানুহবিলাক যিকোনো কিছুমান চিৰা আৰু পিঠা আৰু কিছুমান এই শুকান মাছ, এই মাছবিলাকত মানে সলাব আৰু ইয়াত সলাসলি কৰিব। বাইদেউ ক'ৰ পৰা আহিছে? বালিকুঞ্জৰ পৰা আহিছোঁ। বালিকুঞ্জৰ পৰা। আপোনালোকে ইয়াত কেতিয়া আহি পাইছে? ৰাতিপুৱা 5-4টা বজাত। 4টা বজাত। আৰু আপোনাৰ লগত আৰু বহুত মানুহ আছেনে? আছে। কিমানমান মানুহ আছে? বহুত আছে। কি বাৰু আনিছে বস্তু? আদা, জলকীয়া, হালধি, তাৰপিছত খৰি কিবাকিবি আনি লৈছোঁ আৰু সেইবিলাক আনিছে। আৰু ইয়াৰ মানুহৰ লগত আপোনালোকে কি সলনা সলনি কৰি লৈ যাব? তেল পিঠা, কি কয় বৰা পিঠা, তাৰপিছতে এয়া চিৰা এনেকৈ লৈ যাওঁ। এতিয়া যে ৰাতি আহিলে আজি ৰাতিওতো আপোনালোকে থাকিব লাগিব। তাৰ বাবে আপোনালোকে নিজে বনাই খাব লাগিব। নিজে বনাই খাওঁ। হয়, নিজে বনাই খাব। আৰু কালিলৈ কেইটা বজাত আৰম্ভ হয়? কালিকৈ ৰাতিপুৱা 5টা বজাৰ পৰা আৰম্ভ হ'ব। কেইটা বজাত? 5টা বজাৰ পৰা আৰম্ভ হ'ব। এয়া আজি আমি অন্য এজন ব্যক্তিৰ লগত কথা পাতোঁ। তেওঁ আহিছে বিনিময়ৰ কাৰণে পাহাৰৰ পৰা। আহক দাদা, আপোনাৰ নামটো কওক। মোৰ নামটো পিতাৰ সিং খৰাই। আপুনি ক'ৰ পৰা আহিছে? আমাৰ কাৰ্বি আংলং পৰা আহিছোঁ। গাঁওখন নামটো হ'ল কুমৰে খৰা। আজি আপুনি কেতিয়া আহি পালে আৰু ইয়াত কি কৰিবলৈ আনিছে, কি বস্তু আনিছে? এটাতো চিংদ আমাৰ ৰজাক বজাৰত আহিছোঁ। হালধি লৈ আনিছোঁ, আদা আৰু কিবা কিবি ফাঁচি, ৰঙালাও, ধূনা এইবিলাক লৈ আনিছোঁ খলাবৰ কাৰণে। জলপান খলাম আৰু বিভিন্ন ঝাৰু আছে, চব আছে, কচু আছে, জলকীয়া আছে। আমাৰ পাহাৰৰ পৰা লৈ আনিছোঁ আৰু এয়া চুঙা লৈ আনিছোঁ। মাছ ভৰাব, সৰু সৰু মাছ ভৰাই পেলাই চুঙাতে ঘৰত নিম আৰু। জোনবিল মেলাৰ প্ৰধান উদ্দেশ্যই হ'ল বিনিময় প্ৰথা। বিনিময় প্ৰথাৰ বিষয়ে 13 নং নেলিখলা সমষ্টিৰ জীৱন কোঁৱৰে কয় এনেদৰে। এই জোনবিল মেলাখনি আমাৰ যি গোভা দেউৰজাৰ, এই গোভা দেউৰজাৰ যি পৰম্পৰাগত ভোগালী বিহু, এই ভোগালী বিহুৰ লগত সংগতি ৰাখি উৰুকা দিনাৰ পৰাই
ইয়াতে জোনবিল মেলাটো কৰে আৰু জোনবিল মেলা আৰম্ভ কৰাৰ পাছতে জোনবিল বিলত মাছ মাৰিব। মাছ মৰাৰ পাছত শনিবাৰ আৰু দেওবাৰে গোভা দেউৰজাৰ ভোগালী বিহুটো পালন কৰা হয়। এইটো বহু ঐতিহাসিক গোভা দেউৰজাৰ এটা পৰম্পৰাগত জোনবিল মেলা। এই জোনবিল মেলাত আগতে আমি জনাৰ আগমুহূৰ্তলৈকে আগতে খুব এটা খালি নিয়ম নীতিহে কৰা হৈছিল। পাহাৰৰ মামা মামীসকল আহিছিল আৰু তেখেতসকলে ইয়াত আমাৰ থলৰ যিখিনি মানুহ আছে সেইখিনি মানুহৰ লগত বিনিময় প্ৰথা তাৰমানে যেনেদৰে আগতে পুৰণি দিনত মুদ্ৰা প্ৰচলন নাছিল তেনেকৈ মানে ইয়াতো সেইটো কৰা হৈছিল। আগত খুব বহলভাৱে নাছিল। আজি কেইবছৰমান জনাত 10-15 মান বছৰৰ পাছত মানে বহুল প্ৰচাৰ হৈছে আৰু প্ৰচাৰ হোৱাৰ কাৰণে এই মেলাখন বৃহৎভাৱে আয়োজন কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াত আমাৰ গোভা দেউৰজাৰ অন্তৰ্গত যিখিনি গাঁও মেঘালয়ৰ পৰা কাৰ্বি আংলং আৰু ওচৰে পাঁজৰে যিখিনি মানুহ আছে সেইখিনি মানুহ আমাৰ যি জোনবিল মেলা পাতে সেই জোনবিল মেলাৰ দুদিনৰ আগতে আহি ইয়াত বসবাস কৰে। তেওঁলোকৰ সামগ্ৰীসমূহ আনি তেওঁলোকে ইয়াত বসবাস কৰি অহাকালি 3দিনীয়া কাৰ্যসূচীৰে যি আয়োজন কৰা হয়, অহাকালি দ্বিতীয় দিন, সেই দ্বিতীয় দিনতে খুব পুৱাতে ইয়াত মানে এই বিনিময় প্ৰথাটো কৰা হ'ব। এনেদৰেই জোনবিল মেলা উদুলি মুদুলি হাজাৰ হাজাৰ লোকৰ সমাগমেৰে। কোনোৱে আহিছে বেচিবলৈ, কোনোৱে আহিছে কিনিবলৈ, কোনোৱে আহিছে চাবলৈ, আকৌ কোনোৱে আহিছে নাচিবলৈ গাবলৈ। বিভিন্ন সামগ্ৰী খোৱাৰ পৰা পিন্ধালৈকে কত কি যে সামগ্ৰী। এইবিলাকৰ ভিতৰতেই লগ পাইছিলোঁ এগৰাকী তিৱা ছোৱালীক। তাই তিৱা সাজপাৰৰ কথা এনেদৰে ক'লে। খুৰুমদং, নমস্কাৰ। মোৰ নাম লবিতা আমচি, আইমহংগ লবিতা আমচি। মই আহিছোঁ ৱেষ্ট কাৰ্বি আংলং। মোৰ গাঁওখনৰ নাম থাৰাকুঞ্চি। ইয়াত এতিয়া আহিছা যে, এতিয়া কেতিয়াৰ পৰা তুমি আৰম্ভ কৰিছা? মই ইয়াত এতিয়া 9-10 বছৰ হৈছেগৈ। আগতেও আহিছোঁ, কিন্তু মোৰ দোকান দিয়াকৈ নাছিলোঁ তেতিয়া। এতিয়া মানে মই দোকান দিয়াকৈ 9-10 বছৰ ইয়াত মোৰ হ'ল দোকান দিয়া, আৰু মোৰ নিজৰ দোকান আছে। নিজৰ দোকান ক'ত আছে? নিজৰ দোকান এতিয়া মই এনেই কাৰ্বি আংলঙতে আছিলে, এতিয়া সদ্যহতে মই মানে নেলেতে কৰিছোঁ দোকান। আৰু ইয়াতে কেইবছৰ হ'ল কৰা? ইয়াত জোনবিল মেলাত মই 9-10 বছৰ হৈছে। আৰু এতিয়া কি এতিয়ালৈ কাপোৰ আছে? এতিয়া মোৰ তিৱা ট্ৰেডিশ্যনেল ভিতৰত দাগলা, ধুতি, মাফলাৰ, ফাকা, ফালি, জচখাই আছে, নাৰা, ফাচখাই আৰু থেনাচ। মোৰ তাত মানে চব এইটোত পোৱা যায়। মানে ফাচখাই এইটো হয়, এইটোতো ফাচখাই বুলি কয়। তাৰপিছত মোৰ ট্ৰেডিশ্যনেল মই দেখুৱাই আছোঁ, এইটো ফাচখাই কয়। এইটো ছিগি লওঁ, আৰু মইতো যি পিন্ধি আছোঁ এইটো জচখাই। এইখন হৈছে নাৰা, তাৰপিছত এখন ফালি। আৰু কি আছে ইয়াৰ? তাৰপিছত মোৰ ইয়াত আছে এইটো মানে হেৰি বুলি কয়, মনাজুৰি বুলি কয়। সেইটো মনাজুৰি বুলি কয়। তাৰপিছত এইটো আমাৰ একদম অৰিজিনেল হয়। এইটো আগৰ দিনৰ মানে দাগলা, যিহেতু আমি এইটো নিজে মানে ফুল তোলাকৈ নহয়, মানে হাতেদি কাঠি মাৰি মানে সেইটো বনাওঁ। তাৰপিছত এইবিলাক দাগলা আছে, এইবোৰ দাগলা হয়।
চিকিল এইটো চিগিল বুলি কয় আৰু এইটো কি বুলি কয় এইটো মনাজুৰি কিন্তু মনাজুৰি আৰু বেলেগৰ কিন্তু এইটো মই নতুনকৈ মানে বনাইছোঁ এতিয়া Hey,